হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আকৌ আজি নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। আমি অলৰেডি তিনিটা পাৰ্ট এই বংগ বিভাজন আৰু স্বদেশী মুভমেণ্ট এই চেপ্টাৰটোৰ পৰা অলৰেডি তিনিটা পাৰ্ট আমি পঢ়িছোঁ, হয়নে? যিসকলে চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰে লিংক এটা আছে, তোমালোকে চাই ল'বা। আৰু এটা কথা মই কৈছোঁ, চাই ল'লে তোমালোকৰ কি হ'ব, কনচেপশ্যনটো ক্লিয়াৰ হৈ যাব। এইবছৰ যিহেতু নতুন ছিষ্টেমত পৰীক্ষাটো হ'বলৈ গৈ আছে, গতিকে ন' টেনশ্যনত তোমালোকে অলপ মনোযোগ দিয়া, চাবা, কোনো ধৰণৰ সমস্যা নাথাকে। আজি আমি আৰম্ভ কৰিম এইটো চেপ্টাৰৰে, তাৰমানে বংগ বিভাজন আৰু স্বদেশী মুভমেণ্টৰে 4 নম্বৰ পাৰ্ট, ভিডিঅ' নম্বৰ 4। আৰু ইয়াতে মই পঢ়িম স্বদেশী আন্দোলনৰ ফলাফল। ঠিক আছে, স্বদেশী আন্দোলনৰ ফলত কি হৈছিল আমাৰ ভাৰতবৰ্ষত। এতিয়া 1 নম্বৰ ফলাফলত দিছে জাতীয় সাহিত্য। জাতীয় সাহিত্যৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াৰ পটভূমিত সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, গীত, নাটক, প্ৰবন্ধ এইবিলাক ৰচিত হৈছিল। আৰু সেই ৰচিত হোৱা বিভিন্ন ধৰণৰ লিখনি আজিৰ ডেটতো এইবিলাক আমাৰ এই সাহিত্য জগতত এটা মানে ভঁৰাল হৈ আছে। সেই সময়ত সুৰেন্দ্ৰনাথ বেনাৰ্জী মানে ইংলিছত বেনাৰ্জী কয়, বন্দ্যোপাধ্যায়ে বেংগলীটো সম্পাদিত কৰিছিল আৰু এইটো 1904 চনত সম্পাদিত কৰিছিল। কৃষ্ণ কুমাৰ মিত্ৰই সঞ্জীৱনী নামৰ আলোচনীটো প্ৰকাশ কৰিছিল, এইটো 1904। কালীপ্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণ এই দুজনে মিলি হিতবাদীটো মানে প্ৰকাশিত কৰিছিল 1905 চনত। ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ সাপ্তাহিক আছিল, এইটো 1906 চনত কৰিছিল। ব্ৰহ্মবন্ধ উপাধ্যায়ৰ সন্ধ্যা 1906 চনত হৈছিল। এতিয়া ইয়াতে আছে, সিফালেও আছে। এতিয়া মই কৈছোঁ কি তোমালোকে এইবিলাক বস্তু যদি শুদ্ধ কৰিব বিচৰা পৰীক্ষাত, এইবিলাক মানে শুদ্ধ কৰাটো খুব এটা টান কাম হ'ব। এই কাৰণেই যে তোমালোকে মুখস্থ কৰিছাই, যেনিবা মুখস্থ কৰিলেও বস্তুটো হয়তো তোমালোকৰ পাজল লাগিব পাৰে। সেইকাৰণে মই তোমালোকক এটা ছাজেষ্ট কৰিছোঁ, মই এই পিকচাৰটো চোৱা। এই পিকচাৰটোত আমি কি কৰিছোঁ চোৱাচোন। এই পিকচাৰটোত তাৰমানে প্ৰথমতে কিতাপৰ নাম বা আলোচনীটোৰ নাম, তাৰপিছত কোনে সম্পাদনা কৰিলে, তাৰপিছত কিমান চনত কৰিলে, এই লিষ্ট চাৰ্ট এটা বনাইছোঁ। আৰু এই চাৰ্টটো মই সকলোকে ছাজেষ্ট কৰিছোঁ, এই চাৰ্টটো সকলোৱে বনাই নিজৰ পৰালি কোঠা যিটো আছে, সেই পৰালি কোঠাত আঁৰি লোৱা। আৰু সদায় যাতে মানে সেইটো ৰুমত গ'লেই, সেইটো ৰুমত যেতিয়া তুমি থাকিবা, যাতে ৱালৰ ফালে চকুটো গ'লেই যাতে তুমি চাব পাৰা। এইটো চাইছানে মোৰ চাৰ্টটো? এই চাৰ্টটো এনেকুৱাকৈ বনোৱা হৈছে। ঠিক আছে, তাৰপিছত এইটো পেজতে এইবিলাকে আছে, মই চাৰ্টত তোমালোকক দেখাই দিলোঁ। ঠিক আছে, ঠিক তেনেকুৱাকৈ নাটকৰো চাৰ্ট, এইটো নাটকৰ চাৰ্ট এনেকুৱাকৈ বনোৱা হৈছে, কোনে লিখিছে, কোনটো নাটক। তাৰপিছত তোমাৰ ইয়াতে কিতাপৰ চাৰ্টটো আছে। তাৰপিছত এই 23টি গীত ৰচনা কৰিছিল, ঠিক আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে। আমাৰ সোণাৰ বাংলা, আমি তোমাকে ভালোবাসি, এই শীৰ্ষক গীতটো বৰ্তমান বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছে 1972 চনৰ পৰা। এইবিলাক মানে পঢ়ি থাকিব লাগিব, সদায় পঢ়ি থাকিব লাগিব, তেতিয়াহে তুমি মনত ৰাখিব পাৰিবা। তাৰপিছত এইটো যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলোৰে, এইটো গান এতিয়ালৈকে আমাৰ মানে সদায় বাজি থাকে, পপুলাৰ চং। তাৰপিছত সেই সময়ত আৰু কিছুমান লেখকে তেনেকুৱাকৈ তোমাৰ কি লিখিছিল, গান লিখিছিল। তাৰ ভিতৰত ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয়, এইবিলাকেও বাঙালী জাতিৰ গান সেইবিলাক লিখিছিল। তাৰপিছত ভাই ভাই এক ঠাই, এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল, এইটো এটা প্ৰবন্ধ হয়। তাৰপিছত অৱনীন্দ্ৰনাথ ঠাকুৰে বংগীয় কলা সংসদ গঠন কৰিছিল 1907, এইটো তুমি চাৰ্টত লিখিব পাৰা। তাৰপিছত ইয়াক নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। ঠিক আছে, এইখিনি বস্তু তুমি চাই ল'ব লাগিব, নহ'লে
আমাৰ মানে প্ৰব্লেম হ'ব পাৰে, গতিকে চাই ল'বা যাতে ভুল নহয়। নেক্সট আমি পঢ়িম জাতীয় শিক্ষাৰ ভিতৰত আমি এই আৰ.ডব্লিউ. কাৰ্লাইলৰ যিটো তোমাৰ জাননী সেইটো কেতিয়া প্ৰকাশ পাইছিল, 10 অক্টোবৰ 1905, ঠিক আছে। তাৰপিছত আকৌ যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত এখন বিশাল ছাত্ৰ সভা অনুষ্ঠিত হৈছিল 4 নৱেম্বৰ 1905, আৰু সেই সভাতে এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰিছিল। এনেকুৱা কুৱেশ্যন হ'ব পাৰে যে এণ্টি চাৰ্কুলাৰ ছ'চাইটি কেতিয়া গঠন কৰা হৈছিল, 4 নৱেম্বৰ 1905 চনত। ক'ত হৈছিল? এইটো হ'ল কলিকতাৰ পটলডাঙা মল্লিকবাৰীত। আৰু নেতৃত্ব কোনে লৈছিল, সভাপতিত্ব কোনে কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, ঠিক আছে। এইটো পেজত আছে যে দি ডন, আমি দি ডনটো পাইছোঁ অলৰেডি। এইটো এটা পত্ৰিকা আছিল, এইটো সতীশ চন্দ্ৰ মুখোপাধ্যায়ে প্ৰকাশক আছিল। তাৰপিছত দি ডন ছ'চাইটি গঠন কৰিছিল, ঠিক আছে। তাৰপিছত তোমাৰ এই কাৰ্লাইল জাননী, তাৰপিছত তোমাৰ কটন বিশ্ববিদ্যালয় আইন, কাৰ্জনৰ বিশ্ববিদ্যালয় আইন, এইবিলাকৰ বিৰুদ্ধাচৰণ কৰিছিল এই ডন ছ'চাইটিয়ে। তাৰপিছত বংগ জাতীয় বিদ্যালয়, প্ৰথম বংগ জাতীয় বিদ্যালয় কেতিয়া মানে স্থাপন হৈছিল, এইটো পিছদিনা মানে এই 5 আগষ্টৰ পিছদিনা, ইয়াতে ব্ৰেকেটত 6 আগষ্ট দিছে, 6 আগষ্ট 1905 চনত প্ৰথম বংগ জাতীয় বিদ্যালয় নামৰ শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা হৈছিল। আৰু 8 নৱেম্বৰত দ্বিতীয়টো ৰংপুৰত অনুষ্ঠিত হৈছিল, তাৰমানে তোমাৰ স্থাপন কৰিছিল। তাৰপিছত যেতিয়া লাহে লাহে বাঢ়ি গৈছিল আৰু স্কুলৰ পৰিমাণৰ সংখ্যাও বাঢ়িছিল, স্কুলৰ সংখ্যাও বাঢ়ি গৈছিল। তাৰপিছত ইয়াতে দিছে যে ৰাসবিহাৰী বসু যিজন আছিল, আৰু তেখেতে মানে 11 মাৰ্চত জাতীয় শিক্ষা পৰিষদ, তাৰমানে এইখিনি অনুষ্ঠান যে হ'ল, স্কুল কলেজ যে স্থাপন হ'ল, সেইখিনি মানে তোমাৰ পৰিচালনা কৰাৰ কাৰণে শিক্ষা পৰিষদ নামৰ এটা জাতীয় শীৰ্ষানুষ্ঠান গঠন কৰিছিল। আৰু তাৰপিছত মহাবিদ্যালয় এটা গঠন কৰিছিল, স্থাপন কৰিছিল। অৰবিন্দ ঘোষে ইয়াৰ অধ্যক্ষ আছিল। তাৰপিছত সেই মহাবিদ্যালয়টো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল। তাৰপিছত এই তাৰকানাথৰ কথাটো ইম্পৰ্টেণ্ট। তাৰকানাথ পালিথে তোমাৰ টেকনিকেল ইনষ্টিটিউশ্যন, বেংগল টেকনিকেল ইনষ্টিটিউশ্যন নামৰ এটা শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। আৰু আমাৰ বেংগলৰ আৰ্হিত, সেই সময়ত বেংগলৰ আৰ্হিত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, গুজৰাটত গুজৰাট বিদ্যালয়, এইবিলাক প্ৰতিষ্ঠিত হৈছিল, ঠিক আছে। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে, পৰৱৰ্তী সময়ত বেলেগ ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই।